যাম এমসিকিউ থ্ৰুৰে কাৰণ সময় যেহেতু কম আছে বহুতে কৈ আছে যে টপিক ওয়াইজ আনিলে কি হয় সময় যায় আৰু সেই কাৰণে এমসিকিউ ওয়াইজ লৈ আহিছো বাকি হয় টপিকবোৰ বহুত ডাঙৰ ডাঙৰ স্টাৰ্ট কৰিলে 2 মাহ লাগি যাব ফাৰ্স্ট কোৱেশ্চন হ'ল যে which of the following terms is used to measure the crop produced on a given piece of land during a single year এটা বছৰৰ ভিতৰত কোনো এটা মাটিত বা কোনো এখন মাটিত উৎপাদিত শস্য জুখিবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় এটো ভুল নকৰিব yield ঠিক আছে অসমীয়াত উৎপাদনশীলতা মানে প্ৰডাক্টিভিটি কি তাৰ গুণটো প্ৰডাক্টিভিটি কিমান হৈছে কিন্তু আমি যদি মেজার কৰো যে কিমান হৈছে কিমান yield হল এবাৰ কিমানখিনি yield হল ঠিক আছে yield বা উৎপাদন ঠিক আছে বুজিছে ওকে নাও HYV seeds stand for ইয়াৰ ফুল ফর্ম তো খুলিছে HYV এটো হ'ব হাই yielding variety seeds মনত ৰাখিব ইম্পৰ্টেন্ট ঠিক আছে নাও অপাৰেশন ফ্লাড ইজ ৰিলেটেড টু যে অপাৰেশন ফ্লাড কোনটোৰ লগত জড়িত এটো হ'ব আপোনাৰ মিল্ক প্ৰডাকশন বা গাখীৰ উৎপাদন ঠিক আছে ওকে নেক্সট কোৱেশ্চন Which sector are related to agriculture, forestry and dairy? কৃষি বন আৰু দুগ্ধ উৎপাদনৰ লগত কোনবোৰ খণ্ড জড়িত এটোটো যোৱাকালি ভালকে বুজাইছিল টপিকটো হয় না এটো কৰিব পাৰিব গতিকে এটো মই কৰি এনেও নিদু ঠিক আছে যোৱাকালি ফাৰ্স্ট ক্লাসটো চাওক ধুনীয়াকে বুজোৱা আছে চাওক মই এটা কথা কওঁ যেতিয়া টপিক ওয়াইজ পঢ়াম তেতিয়া টপিকটো ক্লিয়াৰ হৈ যাব আৰু কোৱেশ্চনটো যেনেকে সুধিলো আপোনালোকে কৰিব পাৰিব কিন্তু অনলি যদি মই কালি এখিনি নুবুজাই অকলে কোৱেশ্চনটো কৰাই দিলো হয় এটো পাৰিলে হয় বাকিখিনি যদি অলপ ঘূৰাই পকাই দিলে হয় তেতিয়া ওকে সেইকাৰণে টপিক ওয়াইজ আমি পিছত কৰিম পিছত যদি আপোনালোকে কিবা বেলেগ এক্সাম দিয়ে আমি কৰিবলৈ ট্ৰাই কৰিম বাকি এটো আপোনালোকে কৰিব ঠিক আছে ওকে এটো প্ৰাইমাৰীত পৰিব ঠিক আছে নাও disguised unemployment occur when the number of people working on a farm কালি unemploymentor বিষয়ে মই বুজাইছিলো seasonal কি educational কি disguised বা ছদ্মবেশী নিবনুৱা ঋতুভিত্তিক নিবনুৱা ঠিক আছে তো ইয়াত কি হ'ব more than required ঠিক আছে প্ৰয়োজনতকৈ অধিক লোক যেতিয়া কোনো এটা কৰ্মসংস্থাপনত জড়িত হৈ থাকিব তাক আমি কি কওঁ ছদ্মবেশী নিবনুৱা বা disguised unemployment ঠিক আছে তো এই বস্তুখিনি কাৰণে পঢ়ি লব কোৱেশ্চনটো আৰু অলপ উল্টা কৰি দিব পাৰে তেতিয়া কি কৰিব সেইকাৰণে কনসেপ্টটো বুজাবই ঠিক আছে নাও নেক্সট কোৱেশ্চন infant mortality rate refer to the death of a child under the age of শিশুৰ মৃত্যুৰ হাৰ মানে কিমান বছৰৰ তলৰ শিশুৰ মৃত্যু বুজাই এটো 1 year কিয় infant mortality rate মানে কি এটা ধৰক 1000 ঠিক আছে 1000 জন্ম শিশুৰ ভিতৰত 1000 জন্ম শিশুৰ ভিতৰত 0 ৰ পৰা 1 বছৰৰ ভিতৰত কিমানজন শিশু মৰিলে ঠিক আছে সেই ৰেশিওটোকে আমি কি কওঁ ইনফ্যান্ট মৰ্টালিটি ৰেট এই কাৰণে মানে ধৰক জন্ম হয় যদি শিশুজন 2 বছৰৰ পিছত ঢুকাই গল ঠিক বা মৃত্যু হৈ গল তেতিয়া আমি এটো আমি ক্যালকুলেট নকৰো 0 ৰ পৰা 1 ৰ ভিতৰত যিমানজন মৰিব টোটাল 1000 শিশুৰ ভিতৰত তাক আমি ইনফ্যান্ট মৰ্টালিটি ৰেট বুলি কম যেনেকৈ আমি আৰু কিছুমান ৰেট আমি পঢ়াইছিলো ন বাৰ্থ ৰেট তাৰ পাছত আপোনাৰ এবাৰ যেটো সেক্স ৰেশিও এবোৰ পঢ়াইছিলো গটিকে যিখিনি টপিক আমি 15 তাৰিখৰ আগত স্টাৰ্ট কৰিছিলো পঢ়াইছিলো তাক আমি সেকেন্ড টাইম কভাৰ নকৰো ঠিক আছে দুই এটা টপিক আমি এক্সটেন্ড কৰাই আছো কিন্তু সময় বহুত লাগিব সেই কাৰণে মই 2 মাহ আগৰ পৰাই পঢ়াই আছিলো আপোনালোকে চেনেল দেৰিকে পাইছে এটো মোৰ দুখ নহয় ঠিক আছে নাও অন্ত্যোদয়া অন্ন যোজনা and অন্নপূৰ্ণা schemes are linked with এই যেটা স্কিম AAYNAPS কিহৰ লগত জড়িত পাবলিক ডিস্ট্ৰিবিউশন মিড ডে মিল স্পেশাল নিউট্ৰিশন প্ৰগ্ৰাম নন অফ দ্য এবভ এটো হ'ব আপোনাৰ ৰাজহুৱা বিতৰণ ঠিক আছে আপোনালোকৰ কিছুমানে জানে AAY কাৰ্ড থাকে আৰু তাৰ লগতে মিড ডে মিল ঠিক আছে এই স্কিমটো এতিয়া কি নামাকৰণ কৰা হ'ল সেই বস্তু ৰিভিজন কৰক জলদি কৰক এবোৰ দিয়া হৈ আছে বঢ়িয়াকে নাও Which of the following is India's apex bank for agricultural credit? তলৰ কোনটো ভাৰতৰ কৃষি ঋণৰ বাবে শীৰ্ষ বেংক নাবাৰ্ড হয় না আমি নাবাৰ্ড সিডবি আইডিবিআই আৰবিআই পঢ়িছিলো হয় না ডিসি বেংকৰ বিষয়ে পঢ়িছিলো সো নাবাৰ্ডে কি হয় কৃষি ঋণৰ বাবে ভাৰতৰ এটো আটাইতকৈ কি হয় শীৰ্ষ বেংক ওকে বাকি ফুল ফৰ্মবোৰ চাবগৈ এবাৰ এনেকৈ ৰিভিজন কৰিব লাগিব নাও microeconomics deals with the economic behavior of the individual economy as a whole trade relation economic growth of the society কি হ'ব ব্যক্তিৰ অৰ্থনৈতিক আচৰণ মাইক্ৰো ঠিক আছে মেক্ৰো কি কৰে ওভাৰঅল ইকোনমিটো চাই ঠিক আছে মাইক্ৰোইকোনমিক্স ইকোনমিক বিহেভিয়াৰ অফ ইন্ডিভিজুৱেল আপোনালোকৰ কাম কি হু ইজ দ্য ফাদাৰ অফ ইকোনমিক্স হু ইজ দ্য ফাদাৰ অফ মাইক্ৰোইকোনমিক্স হু ইজ দ্য ফাদাৰ অফ মেক্ৰোইকোনমিক্স ঠিক আছে এই আপোনালোকৰ কাম okay now money is what money does this definition was given by এই বস্তুটো মনত পৰিলে মোৰ এটা হাঁহি উঠে কিয় আমি 7 সেমত থাকোতে সাবজেক্ট এটা পাইছিলো মানে ইকোনমিক্স পাইছিলো 7 সেমত একাউন্টেন্সি নহয় হেড পাইছিলো 5th সেমত আছিল ইকোনমিক্স তেতিয়া
ইকনমিক্স একো বুজি নাপাওঁ, একো নাজানো, ঠিক আছে, এইটো অভাৰবাৰ্ডেন চাবজেক্ট এটা আহি যায়। এটা বস্তুৱে মনত ৰখে চবৰে, মানি ইজ হোৱাট মানি ডাজ, এইটো চবৰে মনত ৰখে। যিসকলে চাই আছে, যিসকলে পাইছিল এইটো চাবজেক্ট, বঢ়িয়াকে কমেণ্ট কৰিব, ঠিক আছে। 7th চেম নে 5th চেম পাহৰি গলো, ঠিক আছে। মানি ইজ হোৱাট মানি ডাজ, এইটোৱে চবৰে মনত ৰখে। তো এইটো দিছিলে কোনে? ৱালকাৰ, প্ৰফেচাৰ ৱালকাৰ, মনত ৰাখিব, ঠিক আছে, মানিৰ ডেফিনিশ্যন। তাৰপিছত the rate at which commercial banks borrow from the RBI is called, যে বাণিজ্যিক বেংকসমূহে RBIৰ পৰা যি হাৰত ঋণ লয় তাক আমি কি কওঁ? বেংক ৰেট। চাওক, সাগৰত জাপ মাৰিবলৈ এতিয়া ভয় লগা হৈছে, পাৰ নাপাওঁ যেন লাগে। এতিয়া বেংক ৰেট, ৰেপো ৰেট এইবিলাক যদি বুজাব যাওঁ ন, বহুত ডাঙৰ মহাভাৰত খোল খাই যাব, সময় নাই, ঠিক আছে। গতিকে আপোনালোকে কেনেকে মেনেজ কৰে কৰক। মই যিখিনি ইম্পৰ্টেণ্ট যেন লাগিছে NCERT-ত যেনেকে আছে, মই সেইবোৰ দিবলৈ ট্ৰাই কৰিছো। নাও, ইনফ্লেশ্যন ইজ এ চিটুৱেশ্যন when price of some goods rise, general price level rises continuously. এই দুটাৰ ভিতৰতে সকলোৰে কনফিউজন লাগিব। এইটো হ'ল যে জেনেৰেল প্ৰাইচ লেভেল ৰাইজেছ কণ্টিনিউৱাছলি, ঠিক আছে, যে সাধাৰণ মূল্যৰ স্তৰ ক্ৰমাগতভাৱে বৃদ্ধি, ঠিক আছে। অ'কে, নাও ডিফ্লেশ্যন কি? তাৰ অপজিটটো যেতিয়া কমি যায়, ইয়াতে আছে ধুনীয়াকে, when price are falling continuously the phenomenon is called deflation. চাওক, একদম ওপৰে ওপৰে গৈছো NCERT মতে, NCERT লেভেলত ক্লাছ 9-10। বেছি ডেপথত আপোনালোকে যদি জানে ভাল কথা, যিসকলে আৰু সময় নাই তেওঁলোকৰ কাৰণে মই সদায় কওঁ যে যোনে PhD কৰি থৈছে তেওঁলোক মোৰ চেনেলত আহিব নালাগে, ঠিক আছে। মই নৰ্মেল ষ্টুডেণ্টখিনি, মোৰ নিচিনা ষ্টুডেণ্টখিনি যিসকলে কণ্টেণ্ট পোৱা নাই, তেওঁলোকক সহায় কৰিবৰ কাৰণে মই আছো, ঠিক আছে। তাৰপিছত ডিফ্লেশ্যনটো এনেকুৱা আহিব পাৰে when both price and money income fall, this situation is called, যেতিয়া দাম আৰু ধনৰ আয় দুইটা কমি যায়, তেতিয়া পৰিস্থিতিৰ কি কথা কোৱা হয়? এইটো আপোনাৰ ডিফ্লেশ্যন, ঠিক আছে। মানে ইনকামো কমি যায়, বস্তুৰ লেভেলো কমি গৈ আছে, ঠিক আছে। চ' অ'কে, ডিফ্লেশ্যন হ'ল। নাও, which of the following banks issue currency notes on behalf of India's central bank? যে তলৰ কোনটো বেংকে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হৈ মুদ্ৰা নোট জাৰি কৰে? এইটো RBI সকলে জানে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো অৰিজিনেল নেম আছিল, ইনিচিয়েল নেম আছিল, কি আছিলে? সেইটো মই মকত দিছিলো, মক টেষ্টত দিছিলো। বাকী মক টেষ্ট মই এতিয়া বনোৱা নাই, আগৰ টেষ্ট আছিলে, তাৰ পৰা আপোনালোকে যদি বিচাৰে দিব পাৰে, হোৱাটছআপত কণ্টেক্ট কৰিলে মক আৰু PDF-ৰ কাৰণে আপোনালোকে পাই যাব, ঠিক আছে। তাৰপিছত next question, an arrangement in which the lender supplies the borrower with money, goods or services in return for the promise of future payment refers to, মানে এনে চুক্তি য'ত ঋণদাতাই ঋণ লোৱাজনক ভৱিষ্যতে ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিৰে বিনিময়ত ধন, সামগ্ৰী বা সেৱা যোগান ধৰে। এইটো ক্ৰেডিট, সকলোৱে আমি কওঁ, কি লৈছে? ক্ৰেডিট, হয় নে? অ'কে, বা অসমীয়াটো কি ক'ব? ক্ৰেডিট। নাও, এইটো এতিয়া কনফিউজন দূৰ হৈ যাব। মানি লেণ্ডাৰ্ছ ইউজুৱেলি ডিমাণ্ড এ চিকিউৰিটি ফ্ৰম দ্য বৰৱাৰ। What is the formal word used for security such as land, vehicle, livestock, building, etc.? চাওক, এতিয়া আপুনি কোনোবা ফ্ৰেণ্ড এজনক পইচা ধাৰে দিছে, 100% ঘূৰাই কেতিয়াও নিদিয়ে, হয় নাই? 10 বছৰ খুজিব লাগিব। কেতিয়াবা আপুনি কি কৰে? ভাই তোৰ মোবাইলটো দি থোৱা মোক, নহ'লে তোৰ পইচা ঘূৰাই নিদিব পাৰ। বা গাঁৱে ভূঞে চাব কি কৰে, বন্ধকত ৰাখে মাটি, এই গৰুটো বন্ধকত ৰাখি দিয়ে, হয় নাই? সেই বস্তুটোকে যিটো লিগেল টাৰ্ম বা ফৰ্মেল ৱৰ্ডত কি বুলি কোৱা হয়? কোলেটাৰেল, ঠিক আছে। অসমীয়াত জামিন কয় নে কি কয় মোক কনফাৰ্ম কৰি জনাব এবাৰ, ঠিক আছে। জামিন নকৰিব পাৰে, বাৰু জনাই দিব, ঠিক আছে। গুগলে এনেকে মোক দিছে, অ'কে, গম পালে কি হয় এইটো? বস্তুটো পঢ়িলে বুজি পাব। নাও, which among the following options will be cheapest source credit in rural areas? তলৰ কোনটো বিকল্প গ্ৰাম্য অঞ্চলত ঋণৰ আটাইতকৈ কম খৰচী উৎস? সকলোৱে জানে, সমবায় সমিতিসমূহ, হয় নাই? কোঅপাৰেটিভ ছ'চাইটি। অ'কে, নাও ৰিমুভিং বেৰিয়াৰ অৰ ৰেষ্ট্ৰিকশ্যন ছেট বাই গভৰ্ণমেণ্ট ইজ ন'ন এজ, ইয়াক কি কোৱা হয়? লিবাৰাইজেশ্যন বা উদাৰীকৰণ। মানে চাওক, LGP ৰিফৰ্ম ইণ্ডিয়াত হৈছিল 1991-ত। অলপ পিছত আমি পঢ়িম গৈ, তেতিয়া গম পাব যে প্ৰাইভেট এণ্টিটিজবোৰত, যিবোৰ প্ৰাইভেট এণ্টাৰপ্ৰাইজ আছে, তাত কিছুমান ৰেষ্ট্ৰিকশ্যন লগাই থয় গভৰ্ণমেণ্টে। তো তাক অঁতৰাই যিটো দিয়ে, সেইটো কি হ'ব? আপোনাৰ লিবাৰালাইজেশ্যন, ঠিক আছে। অ'কে, উদাৰীকৰণ। প্ৰাইভেটাইজেশ্যন, গ্ল'বেলাইজেশ্যন কি হয়? অলৰেডি আমি লাহে লাহে গম পাম। ছ'চিয়েলাইজেশ্যন, কালি আমি পঢ়ি আছিলো ন, ৰাছিয়ান কি কয় বিপ্লৱ, অকণমান লিংক হ'ব তাৰ লগতে, এতিয়া গম পাব আপোনালোকে। Now, the most common route for investment by MNC, মানে multinational company in countries are the world is around the world is to, যে বিশ্বৰ দেশসমূহত MNC সমূহে বিনিয়োগৰ বাবে আটাইতকৈ সাধাৰণ পথটো কি? অবভিয়াছলি ছেট আপ নিউ ফেক্টৰীজ। আপোনালোকৰ বহুত এক্সাম্পল আছে, চাওক কিমান কেনেকৈ আমাৰ যিবোৰ বিদেশী কোম্পানী আছে বা MNC মাল্টিনেশ্যনেল কোম্পানীবোৰ আছে, নতুনকৈ ছেট আপ ফেক্টৰী কৰি আছে, তো এনেকৈ ইনভেষ্ট কৰিব পাৰে, হয় নে? মষ্ট কমন ৰুট, ডাইৰেক্ট ইনভেষ্ট কৰাতকৈ
কি কৰে কোম্পানী সেট আপ কৰে ঠিক আছে তাৰ পাছত ইম্পৰ্টেন্ট কথা যে when was WTO established World Trade Organization ঠিক আছে ইয়াৰ ফুল ফৰ্ম 1995 1995 চনত আৰু ই ইন্ডিয়া ইয়াৰ মেম্বাৰ হয় নে নহয় কনফাৰ্ম কৰি কমেন্ট কৰি জনাব ন মানে কমেন্ট কৰি জনাব কনফাৰ্মটো হয় এবাৰ সৰি কৈ দিলে এনসাৰ বাৰু জনাব হয় নে নহয় নহব পাৰে নাও গ্লোবালাইজেশন লিড টু ৰেপিড মুভমেন্ট অফ ফলোইং বিটুইন দ্য কাউন্ট্ৰিজ যে বিশ্বায়নৰ ফলত গ্লোবালাইজেশনৰ ফলত দেশসমূহৰ মাজত তলত উল্লেখ কৰা কেনে ধৰণৰ দ্ৰুত গতিবিধি হয় ইয়েস পিপলৰো হয় ইনভেষ্টমেন্টও বাঢ়ে গুড এণ্ড সাৰ্ভিসও বাঢ়ে গতিকে অল অফ দ্য এবভ সকলোৰে বিনিয়োগো বাঢ়িব মানুহৰ অহা যোৱা বাঢ়িব সামগ্ৰী আৰু সেৱাও বাঢ়িব গ্লোবালাইজেশন কি হয় আপোনালোকে জানে গ্লোবালাইজেশনৰ ফলত কি হৈ আছে আপুনি এতিয়া আইফোন ইউজ কৰি আছে স্যামসাং ইউজ কৰি আছে আপুনি বাহিৰত গৈ কাম কৰিব পাৰিছে আজি বাহিৰৰ কোম্পানী এটা ইয়াত কাম দিব পাৰিছে ইয়াৰ কোম্পানী টাটাৰ আমাৰ TCS গৈ ফেলে বাহিৰত কাম দি আছে তো এভৰিওয়ান কি হৈছে লিংক হৈ আছে ঠিক আছে গোলকীকৰণ বিশ্বায়ন গ্লোবালাইজেশন ঠিক আছে তো এইবোৰ কনসেপ্ট এনেকৈ বুজি পাব তো পৰীক্ষাত আহিলে আপোনালোকে কৰিব পাৰিব আৰামছে নাও Next question, the development of a country can generally be determined by এখন দেশৰ উন্নয়ন সাধাৰণতে নিৰ্ণয় কৰিব পাৰি কিহৰ ওপৰত its per capita income, its average literacy level, health status of its people গুটেই এটা হয় ঠিক আছে এটো বস্তুটো মই বুজাম কালি লৈ সব দুখন দেশক যেতিয়া আপুনি কম্পেয়াৰ কৰিব মেইনলি আমি per capita income বা জনমূৰি আয়ৰ ওপৰতে কৰো টোটাল ইনকামত নকৰো কাৰণ যেটো টোটাল ইনকাম হয় তাক আমি যেতিয়া তাৰ যিমানখিনি পপুলেশন আছে ডিভাইড কৰি দিও এভাৰেজ ইনকাম বা জনমূৰি আয়টো পাও তো জনমূৰি আয় যাৰ বেছি হ'ব সেইখন কাউন্ট্ৰি আমি বেছি ধনী বুলি ধৰো তথাপিও কিছুমান ফ্যাক্টৰ আছে কি তাৰ এডুকেশনাল স্ট্যাটাস কেনেকুৱা হেলথ এণ্ড মানুহৰ স্বাস্থ্য কেনেকুৱা গতিকে এইকেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ কি হয় ডেভেলপমেন্ট of a country determine কৰিব পাৰি জেনাৰেলি আৰু আমি যে পঢ়িছিলো HDI rank 189 কাউন্ট্ৰিৰ ওপৰত বনায় তো এই বস্তুবোৰ এতিয়া লগে লগে মনত পেলাই যাওক ইণ্ডিয়াৰ rank কিমান আছিল 2024 ত তো জি UNDP ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰামে যেটো HDI হিউম্যান ডেভেলপমেন্ট ইনডেক্স এই ইনডেক্সটো বনায় তো তাতো এইকেইটা ঠিক আছে এইকেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিয়ে তেওঁলোকে ৰেংকটো বনায় ঠিক আছে আৰু মই যে কৈছিলো যেটো LGP ৰিফৰ্মছ ইণ্ডিয়াত কিমান চনত হৈছিল 1991 L for liberalization G for globalization আৰু P for privatization LPG বা LGP ঠিক আছে গতিকে liberalization মানে কি entails the removal of governmental limitations on private individual activity ঠিক আছে যে উদাৰীকৰণৰ অন্তৰ্গত কি হয় ব্যক্তিগত কাৰ্যকলাপৰ ওপৰত চৰকাৰী সীমাবদ্ধতা কি কৰে আতৰাব এইমাত্ৰ মই কৈছিলো যেবোৰ লিমিটেশন থাকে ধৰক এটো কৰিব নোৱাৰিব তেতিয়া কি হয় প্ৰাইভেট এন্টাৰপ্ৰাইজবোৰ বাঢ়িব নোৱাৰে ন সিহঁতক গভৰ্ণমেণ্টে সাৰপ্ৰাইজ কৰি ৰাখে এই সোশিয়ালিজমৰ সময়ত যেটো ৰাছিয়াত আহিছিলে সেই সময়ত আপোনালোকে গম পাব USSR যেতিয়া ফৰ্ম হৈছিল তেতিয়া গোটেই বস্তুবোৰ তেওঁলোকৰ কি আছিল মেইন মোটিভটো কি আছিল যে সকলোবোৰ চৰকাৰৰ অধীনত যাওক চৰকাৰে হেৰি কৰক ঠিক আছে কালি আমি যেতিয়া ভালদৰে পঢ়িম গম পাই যাব তো তাৰ পাছত যদি আহে আপোনাৰ privatization কি হয় যে transition of a business industry or service from public to private ownership কালি আমি পঢ়িছিলো public ownership কি হয় private ownership কি হয় এতিয়া এই প্ৰাইভেটাইজেশনত কি হয় আজিকালি কিছুমানে দেখিছে হয় না এইটো আদানি তাত গল অমুকৰ তাত গল ৰিলায়েন্স লৈ গল মুৰিয়ে অমুকক বেছি দিলে সেই বস্তুবোৰ আহি আছে ন প্ৰাইভেটাইজেশন কি যিবোৰ PSU হয় লাহে লাহে তাৰ শেয়াৰ সমূহ কি হয় প্ৰাইভেট এন্টাৰপ্ৰাইজক বা প্ৰাইভেট কোম্পানীবোৰক কি হয় মানে দি থাকা হয় ঠিক আছে শেয়াৰটো হেফালে ইনক্ৰিজ কৰি থাকা হয় এটো যে প্ৰাইভেটাইজেশন তো প্ৰাইভেটাইজেশনও আমাৰ কাৰণে ভাল ঠিক আছে বেয়াও গতিকে এইবোৰ এতিয়া আমাৰ বিষয় নহয় ডিসকাস কৰাৰ পিছত আমি কেতিয়াবা ডিসকাস কৰিম নাও গ্লোবালাইজেশন ইজ দা ফ্লো অফ প্ৰডাক্টস সাৰ্ভিস ক্যাপিটাল এণ্ড লেবাৰ এক্ৰছ দা ইন্টাৰনেশনাল বৰ্ডাৰ্স অলৰেডি আমি পঢ়িলো গ্লোকীকৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে পণ্য সেৱা পুঁজি আৰু শ্ৰমৰ প্ৰবাহ হয় না এতিয়া কি আমাৰ কিমান সুবিধা হৈ আছে গ্লোবালাইজেশনৰ ওপৰত গম পাইছে আৰু আপোনালোকৰ কাম হল যে 1991 ত যেতিয়া LPG ৰিফৰ্ম হৈছিল ইণ্ডিয়াত তেতিয়া সেই সময়ত প্ৰধানমন্ত্ৰী আৰু ফাইনান্স মিনিষ্টাৰ বিত্ত মন্ত্ৰী কোন আছিল কমেন্ট কৰি জনাব বহুত বেছি ইম্পৰ্টেন্ট এটো আহিব আৰু তাৰ পাছত যিখিনি কোৱেশ্চন কৰিলো MCQ আকাৰে কৰিছো তথাপিও বুজাই গৈছো বাকি টপিক ওয়াইজ কৰিলে ভাল লাগে টপিক ওয়াইজ কৰি গলে মনটো ভাল লাগে আৰু কমপ্লিট শেষ কৰা যেন লাগে কিন্তু সময় নাই উপায় নাই তো NCERT পৰা ইম্পৰ্টেন্ট বস্তুবোৰ আনিছো যিখিনি আহিব পাৰে আৰু মেইন কথা যে সেই PDF ৰ কাৰণে আপুনি ইয়াত কন্টাক্ট কৰক নমস্কাৰ দুটা বা তিনটা ক্লাছত যদি পাৰো ইণ্ডিয়ান ইকোনমিৰ যিখিনি বেসিক বস্তু যিখিনি পৰীক্ষাত আহিব পাৰে কৰিবলৈ ট্ৰাই কৰিম আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰো সিমানখিনি কৰাম বাকি আপোনালোকে নিজৰ ফালৰ পৰা যিমানখিনি MCQ কৰে কিবা কৰে কৰি থাকিব মই কনসেপ্ট অলপ দিবলৈ ট্ৰাই কৰিম আৰু এনেকুৱা কোৱেশ্চনে আহাৰ চান্সেছ আছে ঠিক আছে প্ৰথম কোৱেশ্চনটো হ'ল যে প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দ্য নেচাৰেল প্ৰসেছ ইজ এন এক্টিভিটি ইন হুইচ সেক্টৰ ইয়াৰ কাৰণে আমি অলপমান 5 মিনিট সময় যিখিনি সেক্টৰ আছে আমাৰ ইণ্ডিয়ান ইকোনমিৰ খণ্ড আছে সেইখিনিৰ বিষয়ে অলপমান চাই লওঁ আৰু মই এটা কথাই কওঁ যে
এই কুৱেশ্যনখিনি আমি MCQ সিৰিজটোত কৰিছো য'ত 1000+ MCQ সিৰিজ আছে তাতকৈ অলপমান এক্সটেণ্ড কৰি ফালে অলপমান দুই এটা কুৱেশ্যন বঢ়াই বা অলপমান বস্তুখিনি কনচেপ্ট বেছিকে আনি আমি কৰিবলৈ ট্ৰাই কৰিছো আৰু আমি বেছিককে বুজিম ঠিক আছে বেছি আমি টাফকে নাযাওঁ আমি একদম বেছি বহুত ওপৰত নাযাওঁ বহুত তলতো নাযাওঁ যিখিনি আমাক লাগে সিমানখিনি কৰিবলৈ ট্ৰাই কৰিম যদি আপোনালোকৰ ভাল নালাগে দেন স্কিপ কৰিম আপোনালোকে ওলাই দিব পাৰে ঠিক আছে ওকে নাও ডে টু ডে লাইফত যদি আপোনালোকে কিছুমান বস্তু মন কৰে তেনেহলে দেখিব যে কিছুমান মানুহে কি কৰি আছে পথাৰত খেতি কৰি আছে কিছুমান মানুহে ইটা ভাটাত ইটা বনাই আছে কিছুমান মানুহে দোকানত কাপোৰ বেচি আছে কিছুমানে কি কৰি আছে বিলিং কৰি আছে মই পঢ়াই আছো কিছুমানে গাড়ী চলাই আছে কিছুমানে কাপোৰ বৈ আছে মেচিনত চিলাই কৰি আছে গতিকে আপুনি যদি ভালদৰে মন কৰে কি দেখিব হয়তো কোনোবাই গুডছ বস্তু প্ৰডিউস কৰি আছে কোনোবাই সাৰ্ভিস প্ৰভাইড কৰি আছে ঠিক আছে এতিয়া এই যিবোৰ এক্টিভিটিজ আপুনি ডে টু ডে লাইফত দেখি আছে কিমানবোৰ চলি আছে আপোনাৰ চকুৰ আগতে হৈ আছে তাৰ তিনিটা খণ্ডত সিহঁতৰ ওপৰত মানে সিহঁতৰ ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি কিছুমান কেৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি তিনিটা খণ্ডত ভগোৱা হৈছে যেটো আমি কওঁ সেক্টৰছ অফ ইণ্ডিয়ান ইকনমি ভাৰতৰ অৰ্থনীতিৰ খণ্ডসমূহ সকলোৱে জানি প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী ইয়াত আহাৰ আগতে এটা সৰু এক্সাম্পল লৈ লওক আৰু এক্সাম্পলটো বুজাৰ পাছত আপোনাক ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যনে নাহক সকলোবোৰ কৰিব পাৰিব এটা এক্সাম্পল দি দিব ক'ব যে প্ৰাইমেৰী নে সেকেন্ডাৰী নে টাৰ্চিয়াৰী আপুনি কেনেকৈ কৰিব এটা এটা এক্সাম্পল লওঁ ঠিক আছে এক্সাম্পল হ'ল যে কপাহ কটন ঠিক আছে ধৰক কপাহৰ গছ আপোনালোকে দেখিছে নাই দেখা যদিও বাকী ধান বুলি ধৰি লওক কিবা এটা মই কপাহটো কিয় দিছোঁ আপোনালোকক মই ৰিলেট কৰাবৰ কাৰণে বেছি ভাল হ'ব এতিয়া ধৰক মই প্ৰডিউচ কৰি আছোঁ কপাহ মই কপাহৰ খেতি কৰোঁ আৰু এতিয়া যে মই কপাহৰ খেতি কৰিছোঁ মই কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ মেইনলি নেচাৰৰ ওপৰত নট এণ্টাৰলি বাট মেজৰলি মই নেচাৰৰ ওপৰত প্ৰকৃতিৰ ওপৰত ডিপেণ্ড হৈ আছোঁ কিয় কাৰণ যদি সেইবাৰ বতৰ বেয়া হ'ল হয় যদি সেইবাৰ কপাহ খেতি কৰিবৰ কাৰণে তেনেকুৱা ৱেডাৰে নাহিলে হয় কপাহ হ'ল হয় জানো নহ'ল হয় কেতিয়াও নহ'ল হয় বা মই ধানৰ কথাই কওঁ এতিয়া মই ধান খেতি কৰি আছোঁ ঠিক আছে ধানৰ উৎপাদন কৰি আছোঁ কি কৰি আছোঁ ধান প্ৰডিউচ কৰি আছোঁ ধান প্ৰডিউচটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে বৰষুণৰ ওপৰত খৰাঙৰ ওপৰত বেছি বৰষুণ হ'লেও নহ'ব বেছি খৰাং হ'লেও নহ'ব মেইনলি আমি ক'ৰ পৰা পাই আছোঁ কিহৰ ওপৰত ডিপেণ্ড কৰি আছোঁ প্ৰকৃতিৰ ওপৰত বাৰু এতিয়া ইয়াতে ৰাখোঁ তাৰপাছত কপাহ প্ৰডিউচ কৰিলোঁ অ'কে তাৰপিছত কপাহটো আপুনি কি কামত লগায় তাৰ পৰা সূতা বনালোঁ সূতা বনাই কি হ'ল তাক কাপোৰ বনোৱা হ'ল হয় নাই ইয়াতে কাপোৰ বনোৱা হ'ল কাপোৰটো কি কৰিলে কাপোৰটো বনাইটো থৈ নিদিয়ে কাপোৰটো লৈ ফালে আমি কি কৰোঁ গাড়ীৰে লৈ গ'লোঁ লৈ গৈ বিভিন্ন জেগাত বিলাই দিলোঁ বিলাই দিয়াৰ পাছত কি হ'ল দোকানত সোমাল হয় নাই শ্বপিং মলত সোমাল শ্বপিং মলত কি হ'ল কাপোৰবোৰ সোমাই গ'ল তাৰপিছত আপুনি শ্বপিং মলত যায় যোৱাৰ লগে লগে কি হয় তাত মানুহ থাকে নাই আপুনি দেখুৱাই থাকে এইটো ভাল এইটো বঢ়িয়া এক নম্বৰ কোৱালিটি ফাৰ্ষ্ট ক্লাছ মাল নতুনকৈ আহিছে পূজাৰ অফাৰ চলি আছে তাৰপিছত চাব কিছুমানে কি কৰি আছে বিলিং কৰি আছে আকৌ যদি চাই এই কাপোৰ যে ট্ৰান্সপৰ্ট কৰিছে ট্ৰান্সপৰ্ট কৰি কি হ'ল ড্ৰাইভাৰে কি কৰিলে গাড়ী চলাই লৈ গুচি গ'ল আৰু ইয়াত যদি আপুনি চাই মেনেজাৰ থাকিল মেনেজাৰে গোটেই মেনেজ কৰিলে তো এটা কথা আপুনি যদি মন কৰে প্ৰডিউচ হৈছিল কপাহ কপাহৰ পৰা কি হৈ গ'ল সূতা হ'ল সূতাৰ পৰা কাপোৰ হ'ল কাপোৰটো ট্ৰান্সপৰ্ট কৰা গ'ল ট্ৰান্সপৰ্ট কৰি বিভিন্ন দোকানত বিলাই দিয়া গ'ল আৰু দোকানত সেই কাপোৰবোৰ বেচিবৰ কাৰণে কাপোৰক বিলিং কৰিবৰ কাৰণে তাক মেনেজ কৰিবৰ কাৰণে আৰু দোকানত কিমান বেচা গ'ল কিমান কি হ'ল একাউণ্টেণ্ট এজন লাগিব তাত কাম কৰিবৰ কাৰণে ইয়াত জড়িত হৈ গ'ল দেখিলে এতিয়া আহোঁ আমি এই ছেক্টৰবোৰ আপুনি যদি ভালদৰে মন কৰে যেতিয়া আমি কপাহ উৎপাদন কৰিছিলোঁ মেইনলি কিহৰ ওপৰত ডিপেণ্ডেণ্ট আছিলোঁ নেচাৰৰ ওপৰত কেনেকৈ কপাহ প্ৰডাকশ্যন কৰিছোঁ কপাহ খেতি কৰিছোঁ ক'ৰ পৰা কৰিছোঁ আমি নেচাৰৰ ওপৰত ডিপেণ্ডেণ্ট এতিয়া চাওক আপুনি আপোনাৰ এখন গাখীৰৰ ফাৰ্ম আছে মোৰ এখন গাখীৰৰ ফাৰ্ম আছে ডায়েৰী ফাৰ্ম আছে এতিয়া গাখীৰটো যে পাম ক'ৰ পৰা পাম গৰুৰ পৰা পাম গাইজনীয়ে যে গাখীৰ দিব কিহৰ ওপৰত ডিপেণ্ড কৰিব গাইজনীৰ এটা নেচাৰেল কি হয় বায়'লজিকেল প্ৰচেছ আছে তাৰপাছত আপুনি ধানৰ খেতি কৰি আছে ধানৰ খেতিও আপুনি ক'ৰ ওপৰত আছে নেচাৰৰ ওপৰত ডিপেণ্ড কৰি আছে তাৰপাছত মেটেৰিয়েল আমি মেটেৰিয়েল যে পাওঁ ডাইৰেক্ট মেটেৰিয়েলটো আমি পাওঁ জানো নাই তাৰ আগতে আমি কি কৰোঁ অ'ৰ এক্সট্ৰেক্ট কৰোঁ বা মিনাৰেল এক্সট্ৰেক্ট কৰোঁ অ'ৰ বা মিনাৰেল ক'ৰ পৰা আনো গ্ৰাউণ্ডৰ পৰা আমি এক্সট্ৰেক্ট কৰোঁ চ' যিমানবোৰ গুডছ আমি প্ৰডিউচ কৰি আছোঁ আৰু ক'ত ডিপেণ্ড হৈ বা ক'ৰ পৰা আমি শোষণ কৰি ক'ৰ পৰা এক্সপ্লইট কৰি নেচাৰৰ পৰা গতিকে সেই সকলোবোৰ এক্টিভিটিক আমি ক'ত ৰাখিম প্ৰাইমেৰী ছেক্টৰত বা প্ৰাথমিক খণ্ডত ডেট মিনছ যে কি when we produces a goods by exploiting the natural resources it is an activity of primary sector মানে যেতিয়া আমি কোনো এটা বস্তু উৎপাদন কৰিম কেনেকৈ প্ৰাকৃতিক সম্পদ শোষণ কৰিম তাক আমি কি কম তাক আমি ক'ত ৰাখিম সেই এক্টিভিটিজবোৰ ক'ত ৰাখিম প্ৰাইমেৰী ছেক্টৰ আপুনি মাছ পুহি আছে মৎস্য পালন কৰি আছে বা
কুঁহিয়াৰৰ খেতি কৰি আছে, ফুলৰ বাগান লগাইছে, মাকৈ খেতি কৰিছে, এইবোৰ প্ৰডিউচ আপুনি কৰি আছে সেইটো কোনটো সেক্টৰ আন্ডাৰত পৰিব? প্ৰাইমেৰী বা প্ৰাথমিক সেক্টৰ। এতিয়া চাওক আমি এটা মেটেল এটা পাওঁ, ডাইৰেক্ট মেটেল পাওঁ জানো? মেটেল নাপাওঁ। মেটেলৰ আগত আমি কি কৰিম? ওৰ এক্সট্ৰেক্ট কৰিম। ক'ৰ পৰা? প্ৰকৃতিৰ পৰা, গ্ৰাউণ্ডৰ পৰা। তো এইটো এটা কি হ'ব? প্ৰাথমিক খণ্ড বা প্ৰাইমেৰী সেক্টৰত পৰিব। প্ৰাইমেৰী সেক্টৰ বা প্ৰাথমিক খণ্ডটোক কৃষি খণ্ড বুলি কোৱা হয়। কৃষি খণ্ড বা এগ্ৰিকালচাৰেল সেক্টৰ। কিয়নো আপুনি যদি চাই মেক্সিমাম বস্তু ইয়াত যিমানখিনি প্ৰডিউচ হৈ আছে, প্ৰডাকশ্যন হৈ আছে, ক'ৰ লগত জড়িত? কৃষি কাৰ্যৰ লগত জড়িত। হা, সেইকাৰণে প্ৰাইমেৰী সেক্টৰটো কৃষি খণ্ড বা এগ্ৰিকালচাৰেল খণ্ড বুলি কোৱা হয়। অ'কে, প্ৰাইমেৰী খতম। এবাৰ আমি ছেকেণ্ডেৰীলৈকে মই এক্সাম্পল দিছিলোঁ, কপাহৰ পৰা কি হ'ল? কাপোৰ হ'ল। ছেকেণ্ডেৰী যিটো আমাৰ সেক্টৰ আছে, দ্বিতীয় যিটো আমাৰ খণ্ড আছে, তাত কোনবোৰ কাম হয়? এই প্ৰাইমেৰী খণ্ডত যিবোৰ নেচাৰেল প্ৰডাক্ট উৎপাদন হ'ল, ইয়াত মেনুফেকচাৰিং কৰি ইয়াক এটা বেলেগ ৰূপ দিয়া হয়। ক'ত? ছেকেণ্ডেৰী সেক্টৰত। ঠিক আছে, কপাহটো উৎপাদন হ'ল, কপাহটো ইয়াত কাপোৰ বনালে। এতিয়া এই কাপোৰটো যে বনোৱা গ'ল, কেনেকৈ বনালে? এইটো ফেক্টৰী লাগিব। আৰু এটা এক্সাম্পল দিছোঁ চাওক, প্ৰাইমেৰী সেক্টৰ। এতিয়া আমি আপুনি গছৰ খেতি বাগান এখন লগাইছে, চেগুন লগাইছে। ঠিক আছে, চেগুন লগাইছে, চেগুনৰ এখন বাগান আছে, সেইটো ক'ত পৰিব? আপোনাৰ প্ৰাইমেৰী এক্টিভিটিজত পৰিব। এতিয়া এই চেগুন কাঠটো ইয়াতে কি কৰা হ'ব? ছেকেণ্ডেৰী এক্টিভিটিজত কি হয়? ইয়াতে আপোনাৰ কাঠ বনালে, ফাৰ্নিচাৰ্ছ বনালে, আৰু ফাৰ্নিচাৰ্ছ কাঠ এইবোৰ বনাওঁতে কি লাগিলে? আপোনাৰ মিল এটা লাগিব। মানে ছেকেণ্ডেৰী যিবোৰ এক্টিভিটিজ আছে কিহৰ লগত জড়িত? ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, মেনুফেকচাৰিঙৰ লগত জড়িত। কি কৰে? নেচাৰেল প্ৰডাক্টবোৰ এটা বেলেগ ফৰ্মলৈ ৰূপান্তৰিত কৰা হয়। ঠিক আছে, ট্ৰেন্সফাৰ কৰা হয়। গতিকে এই সেক্টৰটোক মেইনলি ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ বুলিও কোৱা হয়, বা ঔদ্যোগিক খণ্ড। ছেকেণ্ডেৰী বা ইণ্ডাষ্ট্ৰিয়েল বা ঔদ্যোগিক খণ্ড। ঠিক আছে, আপুনি ডিষ্টিংগুইছ কৰিব পাৰিছে। কপাহ হ'ল, কপাহ প্ৰডাকশ্যনটো প্ৰাইমেৰীত আহিল। এতিয়া কপাহৰ পৰা কাপোৰ হ'ল, কাপোৰটো ক'ত আহিল? ছেকেণ্ডেৰীত আহিলে, ইয়াত এটা ফৰ্ম কৰি দিলে। এতিয়া আমি আহিলোঁ টাৰ্চিয়াৰীটো কেনেকৈ ৰিলেটেড? এতিয়া চাওক, আপুনি যে ইয়াতে এতিয়া টাৰ্চিয়াৰী চাওক, টাৰ্চিয়াৰী সেক্টৰত একো গুডছ প্ৰডিউচ নকৰে। কিন্তু মই কি কৈছিলোঁ যে কাপোৰ যে প্ৰডিউচ হ'ল, ইয়াক দোকানলৈ লৈ যাবৰ কাৰণে কি হ'ল? গাড়ী ড্ৰাইভাৰ লাগিল, দোকানত মানুহে আপোনাক বেচিলে, একাউণ্টেণ্ট লাগিল, আপোনাৰ মেনেজাৰ লাগিল। টাৰ্চিয়াৰী সেক্টৰ কি হয়? আপোনাৰ ছাৰ্ভিচ সেক্টৰখিনি। ঠিক আছে, য'ত কি কৰে? সেৱা প্ৰদান কৰে। এতিয়া মই আপোনাক পঢ়াই আছোঁ, ডক্টৰ এজনে আপোনাক চিকিৎসা দি আছে, টিচাৰজনে পঢ়াই আছে, ইঞ্জিনিয়াৰ এজনে আপোনাক ডাইৰেকশ্যন দি আছে। চ' যিমানবোৰ ছাৰ্ভিচ আছে, সেইবোৰ ছাৰ্ভিচবোৰ ক'ত আহে? টাৰ্চিয়াৰী সেক্টৰত। টাৰ্চিয়াৰী সেক্টৰক আমি কি সেক্টৰ বুলি কওঁ? ছাৰ্ভিচ সেক্টৰ বুলিও কওঁ, বা সেৱা খণ্ড। গতিকে প্ৰাইমেৰী, ছেকেণ্ডেৰী, টাৰ্চিয়াৰী কি আপোনালোকে অভাৰঅল নলেজ এটা পালে, আৰু বস্তুবোৰ আপোনালোকে ধুনীয়াকৈ ডিষ্টিংগুইছ কৰিব পাৰিব। অ'কে, অভাৰঅল টাৰ্চিয়াৰী সেক্টৰটোৱে নিজে গুডছ ইমান প্ৰডিউচ নকৰিলেও কি কৰে? ইহঁত দুটা কি কৰে? হেল্প কৰে। ঠিক আছে, প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী কি কৰে? হেল্প কৰে। চ' ইয়াত লিখা আছে, সিন্স দিছ এক্টিভিটিজ জেনেৰেট ছাৰ্ভিচ ৰেডাৰ দেন গুডছ, দ্য টাৰ্চিয়াৰী সেক্টৰ ইজ অলছ' কল্ড ছাৰ্ভিচ সেক্টৰ। অ'কে, স্ক্ৰীনশ্বট কৰি পেলাই ৰখাই পেলাই পঢ়ি লওক। আৰু ছেকেণ্ডেৰীটো যিখিনি মেনুফেকচাৰিং আছে, হয় নাই? আৰু এই ঔদ্যোগিক কাৰ্যকলাপৰ লগত জড়িত কাৰণে ইয়াক আমি কি কওঁ? ছেকেণ্ডেৰী বা ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ বা ঔদ্যোগিক খণ্ড। ঠিক আছে, ধুনীয়াকৈ লিখা আছে, এবাৰ ৰখাই পঢ়িব, স্ক্ৰীনশ্বটটো লৈ ল'ব, বা নল'লেও যিখিনি বুজাইছো সিমানখিনি আপোনালোকৰ কাৰণে হৈ যাব। ঠিক আছে, অ'কে। নাও থাৰ্ড, এইটো ৰখাই ল'ব, হেৰি কৰিব। বাকী এতিয়া কুৱেশ্যনটো যদি কৰিব যায় কি হ'ব? প্ৰডাকশ্যন অফ এ কমোডিটি মষ্টলি থ্ৰু দ্য নেচাৰেল প্ৰচেছ ইজ এন এক্টিভিটি ইন প্ৰাইমেৰী। ঠিক আছে, নেচাৰেল প্ৰচেছ আহিলে মানে প্ৰাইমেৰী সেক্টৰ বা প্ৰাথমিক। ঠিক আছে, প্ৰাথমিক, মাধ্যমিক, তৃতীয়, বা প্ৰাথমিক, দ্বিতীয়, তৃতীয়। নাও এতিয়া এইখিনি যে বুজিলে, ইয়াৰ পৰা এইখিনি আপোনালোকৰ হোমৱৰ্ক নিজে কৰিবলৈ ট্ৰাই কৰক যে ক্লাছিফাই দ্য ফলোইং লিষ্ট অফ অকাপশ্যনছ আণ্ডাৰ প্ৰাইমেৰী, ছেকেণ্ডেৰী এণ্ড টাৰ্চিয়াৰী সেক্টৰ। মই এটা কৈ দিছোঁ, দৰ্জী, টেইলৰটো কোনটো সেক্টৰত পৰিব? এইটো ছেকেণ্ডেৰীত পৰিব। কিয়? ইয়াত টেইলৰে কি কৰে? ইয়াত মেনুফেকচাৰিং হৈ আছে ন, কাপোৰ চিলাই আছে, কাপোৰ বনাই আছে। তো এইটো আহিছে ক'ৰ পৰা? প্ৰাইমেৰীৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? কটনটো কি হ'ল? চিন্থেটিকেলি আমি ইয়াৰ পৰা কি বনালো? সূতা বনালো, সূতাৰ পৰা এতিয়া কাপোৰ চিলাই আছে। তো এইটো মেনুফেকচাৰিং য'ত আহিব, এইটো আহিব আপোনাৰ ছেকেণ্ডেৰী। তাৰপিছত এইখিনি মিল্ক ভেণ্ডৰ, ফিচাৰমেন, তাৰপিছত আপোনাৰ কুৰিয়াৰ। ঠিক আছে, কুৰিয়াৰটো কি হ'ব? ছাৰ্ভিচ সেক্টৰ, ছাৰ্ভিচ দি আছে, সেৱা দি আছে। ঠিক আছে, বাকী মই এষ্ট্ৰনট,
ঠিক আছে মহাকাশচাৰী তেওঁ কি কৰি আছে সাৰ্ভিস দি আছে দেখক হয় না তো এটো সাৰ্ভিস সেক্টৰত আহিব গতিকে কল সেন্টাৰ এমপ্লয়ি এটো সাৰ্ভিসত আহিব গতিকে মই এইকেইটা কৈ দিলো বাকি কেইটা আপোনালোকে নিজেই কৰিব ট্ৰাই কৰিব আৰু মই ভাবো যে আপোনালোকে বুজি পাইছে আৰু ইয়াৰ পৰা এনেকৈ কোৱেশ্চন দিব পাৰে যিকোনো এটা দিব পাৰে এটো কোনটোত পৰে এনেকৈ আহিব পাৰে সেইকাৰণে বুজি ললে যেনেকুৱা কোৱেশ্চন আহিলো কৰিব পাৰিব আমি বেসিকটো বুজিলো বাকি ইয়াটো ডায়াগ্ৰামটো চাব পাৰে প্ৰাইমাৰী কোনবোৰ আহে সেকেন্ডাৰী বা ইন্ডাষ্ট্ৰিয়েলত কোনবোৰ আহে ঠিক আছে টাৰ্চিয়াৰীত কি আহে টাৰ্চিয়াৰীত মেইনলি যিবোৰ সেৱাবোৰ সাৰ্ভিসবোৰ ওকে মেইনলি এনসিআৰটি ক্লাস 10th লেভেলৰ ওকে নাও নেক্সট কোৱেশ্চন এইবাৰ আহিল যে the sectors are classified into public and private sectors based on ঠিক আছে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড এবাৰ আহিল ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড কিহৰ ওপৰত ভিত্তি কৰি কৰা হয় এনসাৰটো হ'ল ওনাৰশিপ অফ এন্টাৰপ্ৰাইজেস উদ্যোগসমূহৰ মালিকীস্বত্ব এতিয়া যদি চাই ৰিলায়েন্স আমাৰ দেশৰ যদি ইন্ডাষ্ট্ৰি আছে কি আছে ৰিলায়েন্স আছে হয় না টাটা আছে আদানি আছে লগতে যদি চাই ৰেলৱে আছে ইন্ডিয়ান ৰেলৱে আছে ইন্ডিয়ান পোষ্ট আছে এতিয়া ইন্ডিয়ান পোষ্ট ৰেলৱে এবোৰ কি হয় গভৰ্নমেন্ট এন্টাৰপ্ৰাইজ বা পাব্লিক এন্টাৰপ্ৰাইজ আৰু যদি চাই ৰিলায়েন্স টাটা আদানি এবোৰ কি প্ৰাইভেট মানে প্ৰাইভেট এণ্ড পাব্লিক কেনেকৈ ডিফাৰেন্সিয়েট কৰিব ওনাৰশিপৰ ওপৰত যিবোৰ ইন্ডাষ্ট্ৰি বা যিবোৰ উদ্যোগৰ যিবোৰ সেক্টৰৰ কি কয় শেয়াৰটো 50%তকৈ বেছি কাৰ হাতত থাকে চৰকাৰৰ হাতত থাকে ঠিক আছে বা ম্যাক্সিমাম শেয়াৰ চৰকাৰৰ হাতত থাকে 50তকৈ বেছি হ'ব লাগিব ম্যাক্সিমাম যিমান হ'ব পাৰে হেতু কি কোৱা হ'ব পাব্লিক সেক্টৰ বা গভৰ্নমেন্ট সেক্টৰ আৰু যিবোৰ প্ৰাইভেট সেক্টৰ ওকে প্ৰাইভেট সেক্টৰ মানে কি তাৰ ম্যাক্সিমাম যেটো কি কয় শেয়াৰ কাৰ হাতত থাকিব মালিকজনৰ ওপৰত থাকিব ব্যক্তিগত মালিকৰ হাতত থাকিব আৰু হেতু কি হ'ব ব্যক্তিগত খণ্ড তো ওনাৰশিপ অফ দ্য এন্টাৰপ্ৰাইজৰ ওপৰত ভিত্তি কৰি আমি দুটা পাব্লিক আৰু কিহৰ ওপৰত ডিভাইড কৰিব পাৰো পাব্লিক এণ্ড প্ৰাইভেট সেক্টৰ ঠিক আছে বাস ইমানখিনি জানিলে হৈ যাব তাৰ পাছত যদি চাই এটো কৰিলো আমি প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দ্য নেচাৰেল প্ৰসেস ইজ এন এক্টিভিটি ইন হুইচ সেক্টৰ এটো হ'ব প্ৰাইমাৰী ওকে প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দ্য নেচাৰেল প্ৰসেসত যদি প্ৰডাকশন হয় হেতু কি হ'ব প্ৰাইমাৰী কেনেকৈ কুহিয়াৰ প্ৰডাকশন কৰিলো হয় না বাঁহ প্ৰডাকশন কৰিলো মৎস্য কৰিলো মই মানে কটন কৰিলো এবোৰ কিহৰ ওপৰত ডিপেন্ড কৰে নেচাৰেল প্ৰসেসৰ ওপৰত এতিয়া কটন খিনি বা ধান খিনি হ'বনে নাই হেতু বাৰিখাৰ ওপৰত ডিপেন্ড কৰিব ৰ'দৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দ্য নেচাৰেল প্ৰসেস ইজ এন এক্টিভিটি ইন প্ৰাইমাৰী সেক্টৰ নাও নেক্সট কোৱেশ্চন জিডিপি ইজ দ্য টোটাল ভ্যালু অফ জিডিপি কি হ'ব all goods and service all final goods and service all intermediate goods and service all intermediate and final goods and service এতিয়া চাওক ইয়াৰ কাৰণে আমি আৰু অলপ সময় বুজিব লাগিব যে ইন্টাৰমিডিয়েট শব্দটা আহিছে and final শব্দটা আহিছে যদি ভালদৰে আপুনি জিডিপিৰ ডেফিনিশনটো চাই it is the value of all final goods and service produced within a country during a particular year মানে কি কৈছে যে এটা নিৰ্দিষ্ট বছৰত প্ৰতিটো খণ্ডত উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মূল্যই সেই বছৰৰ বাবে খণ্ডটোৰ মুঠ উৎপাদন প্ৰদান কৰে তিনিটা খণ্ডৰ উৎপাদনৰ যোগফল এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা বস্তুটো দিয়ে ই হৈছে এটা বিশেষ বছৰৰ ভিতৰত এখন দেশৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মূল্য জিডিপিয়ে দেখুৱাইছে যে অৰ্থনীতি কিমান ডাঙৰ চাওক আমি অলপ আগত গোটেইকেইটা সেক্টৰ পঢ়িলো প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী আৰু সেই গোটেইকেইটা সেক্টৰতে যিমান গুডছ এণ্ড সাৰ্ভিস প্ৰডিউস হ'ল এটা বছৰত 1 ইয়াৰ ঠিক আছে এক বছৰৰ ভিতৰত গোটেইকেইটা সেক্টৰত যিমান গুডছ এণ্ড সাৰ্ভিস প্ৰডিউস হ'ল তাক যদি আপুনি এড কৰি দিয়ে টোটাল আমি কি পাম দেশখনৰ জিডিপি পাম কিন্তু এটা কথা মন কৰিব তাত এটা ওয়াৰ্ড আছে ফাইনেল বা চূড়ান্ত ফাইনেল ওয়াৰ্ডটো মানে কি চাওক এতিয়া মই এজন খেতিয়ক মই ঘেঁহুৰ খেতি কৰিছো ঠিক আছে মই ঘেঁহুৰ খেতি কৰি মই 500 টকা ঘেঁহু কি কৰিলো বেচি দিলো এটা বিস্কুট ফেক্টৰী বা কিবা এটা ফেক্টৰী মই বেচি দিলে মিঠাই বনাই কিবা বনাই ঠিক আছে ই কি কৰিলে এই 500 টকাৰ ঘেঁহুটো কিনি তাক কি কৰিলে বনালে বিস্কুট বনালে ট্ৰান্সপোৰ্ট পেকেজিং কৰিলে এডভাৰটাইজিং কৰিলে তাৰ পাছত এই 500 টকাৰ ঘেঁহু কিনি কি কিমান কৰিলে 2000 টকাৰ বিস্কুট বেচি দিলে প্ৰডিউস কৰিলে ঠিক আছে তো এতিয়া যদি আপুনি জিডিপি ক্যালকুলেট কৰিব ঠিক আছে সব মই কি কৈছিলো গোটেইটা সেক্টৰতে এটা এটো কি সেক্টৰ আছে প্ৰাইমাৰী সেইকাৰণে মই প্ৰথমে সেক্টৰটা পঢ়াইছিলো প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী তে আমি মই যে ঘেঁহু প্ৰডিউস কৰিলো এটো কোনটো সেক্টৰৰ কাম হ'ব প্ৰাইমাৰী ইয়াত মই 500 টকা ইনকাম কৰিলো এটো ম্যানুফ্যাকচাৰ কৰিলে ম্যানুফ্যাকচাৰিং কৰিছিলে সেকেন্ডাৰী সেক্টৰত আছিলে কি ইয়াত 2000 টকা প্ৰডিউস কৰিলে এতিয়া আপুনি জিডিপি যেটা ক্যালকুলেট কৰিব যাব মই কি কৈছিলো
sum of all final goods and service in all কি কৈছে গোটেইটা সেক্টৰত এতিয়া যদি আপুনি 500 2000 দুইটা যোগ কৰি দিয়ে কি হ'ব কওকচোন পইচাটো বাঢ়ি যাব কিয় কওকচোন মই 500 টকা কিহতো বেচিছে ইহতে যে এই 2000 টকা বস্তুটো বেচি দিলে মানে ফাইনাল প্ৰডাক্টটো উলিয়ালে ইয়াত এই 500 টকাটো ইনক্লুড হৈ আছিল মানে এই 500 টকাটোৰ লগত তাহাতৰ যিমান বিস্কুটটো বনাওতে ফ্যাক্টরি কষ্ট হল বা অইল তেল ঢালিলে লেবার লাগিলে তাৰপিছত ট্ৰান্সপোর্টেশন হল এই গুটেখিনি মিলাই ফালে কি হল 2000 টকা বেচিছে অলরেডি এই 500 টকাটো ইয়াত ইনক্লুড হৈ আছে এটো কি হৈছে ফাইনাল ভ্যালু সেই কাৰণে ইয়াত কোৱা হয় যে সাম অফ অল ফাইনাল গুডস এন্ড সার্ভিসেস ঠিক আছে তো সেই কাৰণে চূড়ান্ত ভ্যালু বুলি যে কোৱা হয় সেইটোৱে হৈছে তাৰ সিগনিফিকেন্ট ওকে বুজিলে জিডিপিৰ যদি আৰু ডেফিনেশনটো চাই তাত লিখা আছে উইদিন দা কাউন্ট্রি ধৰক এখন আমাৰ দেশ ইন্ডিয়া তো ইন্ডিয়াৰ ভিতৰত যিমানে গুডস এন্ড সার্ভিস প্ৰডিউস হৈছে এটা বছৰৰ ভিতৰত তো গুটেইখিনি এড কৰিম লাগে ইয়াত ইন্ডিয়ান কোম্পানীয়ে কৰক বা ইন্ডিয়াৰ মানুহে কৰক বা বাহিৰৰ পৰা ফৰেনৰ পৰা কোনবা হিউ ইয়াত প্ৰডাকশন কৰক সো উইদিন দা টেৰিটৰি অফ দা ইন্ডিয়া যিমানখিনি ফাইনেল গুডস এন্ড সার্ভিস প্ৰডিউস হ'ব এটা ইয়াৰত তাক আমি জিডিপি ক্যালকুলেট কৰিম সব কালি আপোনালোকক চাৰিটা বঢ়িয়া বস্তু শিকাম সেইটো হ'ব জিডিপি এনডিপি এনডিপি আৰু এনএনপি ঠিক আছে এইটা বস্তু যেতিয়া শিকাম তেতিয়া আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব এন্ড আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু ইয়াৰ এনসাৰটো কি হ'ব যে জিডিপি হল এটা বিশেষ বছৰ উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱা ঠিক আছে অল ফাইনেল গুডস এন্ড সার্ভিসেস চাওক জিডিপিৰ বিষয়ে আমি ভালদৰে পঢ়িম ওকে আৰু অলপমান বস্তু আছে কনসেপ্ট খিনি শিকিম কিন্তু আজি ইমানখিনি চাই যাওক ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন হল হুইচ অফ দা ফলোইং ইজ নট ফিক্সড ক্যাপিটাল তলৰ কোনটো স্থায়ী মূলধন নহয় দুটা বস্তু মন কৰক আৰু 2 মিনিট সময় দিয়ক ফিক্সড ক্যাপিটাল এন্ড ওয়ার্কিং ক্যাপিটাল ইয়াৰ পৰা যদি কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰিব চাওক এতিয়া ধৰক আপুনি এটা ইন্ডাষ্ট্ৰি সেটআপ কৰিছে ঠিক আছে ইন্ডাষ্ট্ৰি এটা বনাবৰ কাৰণে আপুনি প্ৰথমে কি লাগিব বিল্ডিংটো লাগিব তাৰ পাছত তাতে আপুনি কি লাগিব কম্পিউটাৰ লাগিব হিসাব নিকাছৰ কাৰণে বহিবৰ কাৰণে চকী টেবুল ডেস্ক লাগিব আলমিৰা লাগিব গতিকে এইবোৰ যিবোৰ টুলস মেচিনাৰী বা বিল্ডিং ওকে সেইবোৰ কি হ'ব আপোনাৰ ফিক্সড ক্যাপিটাল কাৰণ এইবোৰ আপুনি এবাৰ বহুৱাৰ পাছত ওকে এইবোৰ আপুনি এবাৰ বহুৱাৰ পাছত কি হ'ব বছৰ বছৰ ধৰি আপুনি তাৰ পৰা কি কৰি থাকিব পাৰিব প্ৰডাকশন কৰি থাকিব পাৰিব ঠিক আছে এইবোৰ এনেকুৱাটো নহয় সদায় চেঞ্জ কৰি থাকিব লাগিব তো এই বস্তুবোৰ কি হ'ব ফিক্সড ক্যাপিটাল এতিয়া আপুনি ধৰক এটা ফাৰ্নিচাৰৰ ইন্ডাষ্ট্ৰি খুলিছে তাত আপুনি চেয়াৰ টেবুল এইবিলাক বনায় এইবোৰ বনাবৰ কাৰণে ভাবিলে যে আজি আপুনি কি বনাব সেগুন কাঠৰ অকমান ফাৰ্নিচাৰ বনাব কালি আপুনি কি কৰিলে গমাৰিৰ বনাব এতিয়া ৰ মেটেৰিয়েল খিনি যিখিনি আপোনাক ৰ মেটেৰিয়েল লাগিব সেইখিনি কি হ'ব ওয়াৰ্কিং ক্যাপিটাল মানে যিখিনি কাম ডে টু ডে লাইফত আপোনাক লাগিব যে আজি লাগিল কালি লাগিল আজি মই অলপমান গমাৰি লৈ আহিলো আজি সেগুন আনিলো কিন্তু সেই কাঠ ফালা মেচিনটো বা আপুনি ফাৰ্নিচাৰ বনোৱা মেচিন খিনি টুলস খিনি সেইখিনি কি হ'ব সেইখিনি ফিক্সড ক্যাপিটাল হ'ব কাৰণ সেইখিনি বছৰ বছৰ ধৰি আপুনি তাক ইউজ কৰি থাকিব পাৰিব ৰ মেটেৰিয়েল এন্ড মানি ইন হ্যান্ড এতিয়া ধৰক আপোনাৰ পইচা সদায় আপুনি ইন্ডাষ্ট্ৰি চলাবৰ কাৰণে সদায় আপোনাৰ পইচা অলপ লাগিব ধৰক আজি কিবা এটা বস্তু নাইকিয়া হ'ল লৈ আহিলে আজি আপুনি লেবাৰক পইচা দিব লগা হ'ল দি দিলে সো ওয়াৰ্কিং ক্যাপিটাল এটা লাগিব সো মানি ইন হ্যান্ড হাতত থকা যেটো আপোনাৰ সদায় খৰচ হ'ব সেইটো কি হ'ব আপোনাৰ ওয়াৰ্কিং ক্যাপিটাল এটা গম পালে ফিক্সড ক্যাপিটাল কি হয় ওয়াৰ্কিং ক্যাপিটাল কি হয় ইয়াত যদি চাই কম্পিউটাৰ বিল্ডিং টাৰবাইনস এই গুটেইটা কি হয় ফিক্সড ক্যাপিটাল ঠিক আছে তো মানি ইন হ্যান্ড ইজ নট এ ফিক্সড ক্যাপিটাল ঠিক আছে বুজিলে এবাৰ চাওক আনএমপ্লয়মেন্ট বা নিবনুৱা সমস্যা ঠিক আছে এতিয়া নিবনুৱা বা আনএমপ্লয়মেন্ট কাক কোৱা হয় আনএমপ্লয়মেন্ট ইজ said to exist when people who are willing to work at the going wages cannot find jobs নিবনুৱা সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হয় যেতিয়া চলি থকা মজুৰিৰে কাম কৰিবলৈ ইচ্ছুক মানুহে চাকৰি নাপায় এই ইচ্ছুক এই শব্দটো বহু অৰ্থ আছে কাম কৰিবলৈ ইচ্ছুক যদি কোনোবা মানুহ এটা হেতে কাম কৰিব তাৰ ইচ্ছাই নাই কাম কৰিব ইচ্ছাই নাই বিচৰা নাই এনে বহি আছে তাক নিবনুৱা বুলি কব জানো তাক কি কব এলেহুৱা ধুধৰ পচলা ঠিক আছে সো আনএমপ্লয়মেন্ট ইজ said to exist when people are willing to work at the going wages cannot find jobs এতিয়া সৰু বাচ্চা এটা আছে কিমান 4 বছৰীয়া সি কাম পোৱা নাই তাক আপুনি কব নেকি আনএমপ্লয় বুলি নকয় ঠিক আছে এজন বৃদ্ধ আছে 70-80 বছৰীয়া বুঢ়া হৈছে কাম কৰিব নোৱাৰে তেওঁক কব নেকি নকয় ঠিক আছে তো কাক কয় নিবনুৱা কাক কয় সেই বস্তুটো আপোনালোকে অলৰেডি অভাৰঅল এটা আইডিয়া পাইছে নাও এতিয়া যদি চাই seasonal unemployment and disguised unemployment ঠিক আছে ঋতু ভিত্তিক নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা pronunciation নাযাব pronunciationত যদি আপোনালোকে ভাল এক্সাম পাস কৰিব পাৰে ন তেটো ভাল কথা ঠিক আছে তো বুজিবলৈ ট্ৰাই কৰক seasonal
Seasonal unemployment বা কি কয় এইটো ঋতুভিত্তিক নিবনুৱা কি হয় চাওক কিছুমান চাব আপোনালোকৰ ৱৰ্কাৰ বা কৰ্মী আছে যিসকলে কি কয় বছৰটোৰ যিকোনো এটা টাইমত এটা পিৰিয়ডত কি পায় কাম পায় আৰু এটা পিৰিয়ড বহি থাকিব লাগে তো সেই টাইপৰ নিবনুৱা কি বুলি কোৱা হয় ঋতুভিত্তিক মানে এটা ঋতুত কাম পায় এটা ঋতুত নাপায় চ' seasonal unemployment now disguised বা disguised যিয়ে হওক বাদ দিয়ক মই disguised কৈছো unemployment people appear to be employed ইয়াত কি হয় চাওক মেইনলি এই টাইপৰ ছদ্মবেশী নিবনুৱাটো ক'ত দেখা পাওঁ এটা এক্সাম্পল লওক এখন খেতি ঠিক আছে গাঁৱৰ এখন মানুহে এঘৰ আছে তাতে 5জন ল'ৰা আছে আৰু 5জন ল'ৰা 1 বিঘা মাটি খেতি কৰি আছে এতিয়া সেই 1 বিঘা মাটি খেতি কৰোতে 5জন নহয় 3জনে যদি কৰে সেম কামে হ'ব সেম সময় লাগিব কিন্তু তাত 5জন মানুহ লাগি আছে এক্সট্ৰা 2জন মানুহ নহলেও চলি যায় কিন্তু তাত কি হৈ আছে হেৰি হৈ আছে দেখাকে কি হৈ আছে কৰ্মসংস্থাপনত আছে কিন্তু ৰিয়েলিটি সিহঁতৰ প্ৰয়োজন নাই তো এনেকুৱা টাইপৰ যি আনএমপ্লয়মেন্ট তাক কোৱা হ'ব ছদ্মবেশী নিবনুৱা ঠিক আছে ছদ্মবেশী নিবনুৱা ধুনীয়াকে লিখা আছে পঢ়িলে বুজি পাব একদম সহজ সৰল ভাষাত লিখা আছে এতিয়া তাৰপিছত যদি চাই when people cannot find jobs during some months of the year this type of unemployment is called বছৰৰ কিছু মাহত যেতিয়া মানুহে চাকৰি বিচাৰি নাপায় এই ধৰণৰ নিবনুৱা কি সমস্যা কি বুলি কোৱা হয় এইমাত্ৰ কৰি আহিলো ঋতুভিত্তিক নিবনুৱা ঠিক আছে গতিকে এডুকেটেড আনএমপ্লয়মেন্ট এইটো বিশেষকৈ চহৰীয়া অঞ্চলত নগৰীয়া অঞ্চলত দেখিবলৈ পোৱা যায় ঠিক আছে আহিব পাৰে কেতিয়াবা নাও নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MSP MSPৰ ফুল ফৰ্ম কি মেক্সিমাম ছাপৰ্ট প্ৰাইচ নে মিনিমাম ছাপৰ্ট প্ৰাইচ এই দুটা নহয় ইহঁত দুটাৰ ভিতৰত হয় যেহেতু আমি কৰাইছিলো তো এটাটো মই সদায় এৰুৱে আপোনালোকৰ কাৰণে আৰু এইটো ভাল কথা নিজে এবাৰ চাব লাগে সো এইখিনি কুৱেশ্যন যিসকলে আমাৰ আগৰ ক্লাছ কৰিছে তো পুৰণা বস্তুৱে কৰাই আছো আৰু নতুন ষ্টুডেণ্টখিনিয়ে মই ভাবো ভালদৰে পাব তাৰ পাছত গ্লোবেলাইজেশ্যন আৰু যিটো হ'ল আপোনাৰ ডেভেলপমেণ্ট জনমৰি আয় পাৰ কেপিটা এইটো আমি ভালদৰে কালিলৈ পঢ়িম তেতিয়া গম পাব আৰু দুটা কুৱেশ্যন কৰক যে ৰ'ব হা which of the following terms is used to describe trade between two or more countries যে দুখন বা ততোধিক দেশৰ মাজৰ বাণিজ্যিক বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় আৰু ইন্টাৰনেশ্যনেল ট্ৰেড এইটো দুখন বা কি কৰে ইন্টাৰনেশ্যনেল ট্ৰেড কৰে নাই ওকে তাৰ পাছত which of the following industries manufacture telephones computer etc যে তলৰ কোনটো উদ্যোগে টেলিফোন কম্পিউটাৰ আদি নিৰ্মাণ কৰে সেইটো একদম ভুল নকৰিব ইলেক্ট্ৰনিক ঠিক আছে টেলিফোন কম্পিউটাৰ ইয়াত সফটৱেৰৰ কথা কোৱা নাই ঠিক আছে তো ইলেক্ট্ৰনিক চেক কৰিব নাও নেক্সট কুৱেশ্যন হ'ল যে আৰু কিবা আছে নাই ঠিক আছে আজি কাৰণে মানে এইকেইটা কুৱেশ্যন কৰিব আৰু ইকনমি ৰিলেটেড আমি আৰু কুৱেশ্যন আছে ভাল কুৱেশ্যন আছে এইখিনি কৰিবলৈ ট্ৰাই কৰিম বাকি MCQ থ্ৰৰি কৰিম আজি এইখিনি বুজিব লগা আছিল কাৰণে বুজালো আৰু যদি সময় কম আছে নাচালেও হয় অলৰেডি চালেই বাৰু এতিয়া উপায় নাই থেংক ইউ